আমি সকলোৱে জানে আজিৰ দিনটো আজি আপুনি প্ৰচাৰ আপুনি আজি আপুনি যে ইয়াত আজি প্ৰচাৰ কৰিছে এইটো কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কে আজি আহি ইয়াত কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে ডিগবৈ সমষ্টিৰ বিধায়কে আজিৰ দিনটো কালিয়ে গাইডলাইন শেষ হৈ গৈছে আজি গাইডলাইনত তেওঁ আহিব নোৱাৰে উত্তৰ দিয়ক কিয় আহিব লাগে আপুনি বিধায়ক হৈ পিনে কাৰণে আপুনি কি কাৰণে আজিৰ দিনটোত আপুনি প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে কওক গাড়ী লৈ লাজ লাগিছে বিধায়ক ইমান নিম্ন খাপৰ বিধায়ক হ'ব নালাগে আপুনি নিম্ন খাপৰ বিধায়ক চাওক ছাৰ কিয় চলাব লাগে লাজ চৰম নাই এয়া বিধায়ক চাওক মুখত মাত দেখা নাই এয়া লাজ চৰম নাই এয়া বিধায়কৰ লাজ চৰম নাই এগৰাকী সাধাৰণ ৱাৰ্ড মেম্বাৰক আপুনি হেৰুৱাবলৈ এই লাজ নাইকিয়া বিধায়ক ৰখিব লাগিব আপোনালোকে নকৰিব লাজ চৰম নাইকিয়া এগৰাকী বিধায়ক আমাৰ ডিগবৈ সমষ্টি চাওক আজিৰ দিনটোতো এয়া প্ৰচাৰ অভিযান কৰিবলৈ ঘূৰি ফুৰিছে লাজ চৰম নাই মাৰক আপুনি মাৰক আমি জনতা হৈ কি ক'ব পাৱাৰ দেখাইছে এয়া বিধায়ক পলাইছে দেখা সম্পূৰ্ণ সমষ্টি পলাইছে লাজ চৰম নাই আচলতে কি হ'ল আমাৰ ইয়াত গম পালো বিশেষ সূত্ৰে মই বিশেষ কাম এটাত ঘৰত মই কাপোৰ এযোৰ চিলাবৰ কাৰণে গৈ আছিলো মোক যিহেতু তেখেতৰ বিধায়ক মহোদয়ে যে প্ৰচাৰ চলাব আহিছে মিটিং কৰিছে বুলি মোক তেখেতৰ লগত ঘূৰি ফুৰাই এজনে মোক বিশেষ সূত্ৰে খবৰ দিয়াৰ লগে লগে মই আহি চাইছো সঁচাকৈ মানে মই দেখিছো তেখেতৰ গাড়ী লাইন লাগি আছে আৰু মানুহখিনি গৈ আছে মানুহখিনিৰ মাজত এনেকুৱা এটা এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰ হিচাপে মই কাম কৰি গৈছো যোৱাবাৰ 5 বছৰে কাম কৰিলো ঠিক যোৱা বছৰ মোৰ কামৰ কামখিনি দেখি ৰাইজে আকৌ মোক পুনৰ এই আসনত উঠিবৰ কাৰণে তেওঁলোকে ৰাইজৰ অনুৰোধত মই ওলাইছো আগবাঢ়ি আহিছো কিন্তু সেই একে দলৰ মই যোৱা বছৰ 5 বছৰ বিজেপিয়ে হৈ কাম কৰিলো যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ খুদ বিধায়ক মহোদয় ডিগবৈ বিধায়ক সুৰেন ফুকনৰ ঘৰ কৈতালিতে এখন নিৰ্বাচনী প্ৰচাৰ চলাইছিলে নিৰ্বাচনী প্ৰচাৰত খুদ মুখ্যমন্ত্ৰীয়ে কৈলে যে এবাৰ ৱাৰ্ড কমিছনাৰ কোনো পাৰ্টি চিম্বল নাথাকে বা পাৰ্টি নহয় তাৰ সত্ত্বেও বিধায়ক মহোদয়ে এজনী মোৰ বিজেপি হয় তেখেত কংগ্ৰেছৰ হয় তেখেত কোনো নিৰ্দলীয় হয় এনেকে কয় ৰাইজৰ মাজত এই সহজ সৰল মানুহখিনিক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁ যিহেতুকে নিৰ্বাচনী আয়োগ নিয়ম উলংঘা কৰি আজি ডেটত তেওঁ ৰাতিপুৱা পুৱা ঠিক 5-6 বজাৰ পৰা আমাৰ শান্তিপুৰ 7 নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আপোনালোকে দেখক ৰাইজখিনি আহিছে কাৰণ কেলে এজন বিধায়ক আহিছে যেতিয়া ৰাইজখিনি আহিব কাৰণ কেলে তেওঁলোকে হয়তো নাজানে যে নিয়মৰ ভিতৰত এমএলএ কাম কৰিছে নে নাই কৰা গতিকে এজনী সাধাৰণ মই তেখেতক কৈছো যে আপুনি কওক প্ৰথমে মই বিজেপি আগতে 5 বছৰ কাম কৰিছিলো নাই সুধিছো তেতিয়া কৈছে যে ক'ব নোৱাৰিলে একো কৰিব নোৱাৰিলে কিন্তু মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো যে বিধায়ক মহোদয় আপুনি কওক মই বিজেপি নহয় বুলি কওক আপোনাৰ আজি মই মুখত খাৰা হৈছো আপুনি কওক বুলি কলো যিহেতু বিধায়ক মহোদয় গাড়ীখনে ধামকে এনেকে মোক মাৰি গুচি গৈছে মই কৈছো হয় মই সত্যপক্ষত সদায় যাম হয়তো মোক মাৰি পেলাব পাৰিব তাৰ বাহিৰে মোক একো কৰিব নাই কাৰণ কেলে মই সদায় ৰাইজৰ পক্ষত আছো সত্য পক্ষত আছো মই সদায় ৰাইজৰ হৈ কাম কৰিবলৈ ওলাইছো কিন্তু আজি মোৰ কৰ্মক তেওঁ হেৰি কৰিব কাৰণে তেওঁ মোক কৰ্মক মানে মানুহক যেতিয়া মানুহৰ বিভ্ৰান্তি সৃষ্টি কৰিব পৰা নাই সেইটো কাৰণে আজি এই পদক্ষেপ তেওঁ লৈছে গতিকে ময়ো নিৰ্বাচন আয়োগলৈ অনুৰোধ জনাইছো তেওঁ অতি সোনকালে এই বিধায়ক মহোদয়ৰ ওপৰত বিহিত ব্যৱস্থা লওক যদি চৰকাৰখনে সকলো কাৰণে যদি সমান নহয় লওক বিধায়ক সুৰেন ফুকনৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰক নিৰ্বাচন আয়োগৰ বিভাগে মই ইমানে কলো আজি আইন উলংঘা কৰিছে আৰু কৰি আছে আৰু অতদিনৰ পৰা কৰি আছে মই চাই আছো আৰু আজি যিহেতুকে মোৰ লগত ভগৱান আছে সত্যপক্ষত আছো কাৰণে আজি হয়তো ভগৱান মোৰ লগত আছে তেওঁ ভাবিছে তেওঁৰ লগত বহুত মানুহ আছে কিন্তু নাই আৰু তেওঁ যদি ভাবিছে নহয় মই বহুত বুলি কিন্তু জন্মনি মৰাণ অকলশৰীয়া নহয় আজি ৰাইজখিনি মোৰ কাৰণে আহিছে আৰু আহিব কাৰণ কেলে তেখেতৰ লগত থকাই মোক কোনোবাই ফোন কৰি দিলে যে বিধায়ক মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে গতিকে তেওঁ আচলতে কি মই বুজি নাপালো এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰ মোৰতো গাঁৱত চিনি নাপায় গাঁৱৰ বাহিৰেতো বেলেগত চিনি নাপায় তেওঁকতো এমএলএ হিচাপে কৰ্মযোগী বিধায়ক হিচাপে সমগ্ৰ অসমে চিনি পায় গতিকে এটি সাধাৰণ মেম্বাৰৰ লগত লাগি তেওঁ কি মানে প্ৰচাৰ কৰিব বিচাৰিছে তেওঁ কি কৰিছে সেইটো তেওঁহে জানিব দেই মই নাজানো খালি আজি যিটো ৱাৰ্ডত ইতিমধ্যে আমি দেখিলো এই ৱাৰ্ডটো কিমান নং ৱাৰ্ডৰ আমাৰ 7 নং ৱাৰ্ড 51 নং 20 নং বৰহাবজান পঞ্চায়তৰ
7 নং ৱাৰ্ড। আজি তেখেতে নিজেই প্ৰচাৰ চলাই নিজে প্ৰচাৰ চলাব আহিছে আৰু এখন বহিলে সেইখনত মই লগ নাপালোহি, যিহেতুকে ময়ো কামত আজি যিহেতুকে ময়ো নিয়ম মানে যিটো নিৰ্বাচন আয়োগে নিয়ম মানিব কৈছে সেই নিয়মৰ মতে মই ঘৰত আছো, ঘৰুৱা কাম কৰি চলি আছো। কিন্তু তেওঁ যে আহি এইবিলাক কাণ্ড কৰি ফুৰিছে মই গমেই পোৱা নাছিলো। আচলতে মোৰ হাঁহি উঠিছে, দুখ লগা নাই। আচলতে মোক খুব বেছি যদি কিবা কৰিব পাৰে নহয়, মোক মাৰি পেলাব পাৰে, পাৰক মাৰি পেলাওক। তেওঁ MLA এজন বহুত পাৱাৰ থাকে নহয়, মোক মাৰি পেলাওক। মই মৰিবলৈও মই ৰেডি হৈ আছো। মাননীয় মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মাননীয় মুখ্যমন্ত্ৰীলৈ মই এইটোৱে আহ্বান জনাইছো যে বিজেপি চৰকাৰখনে কৈ আছে, ময়ো এগৰাকী বিজেপিয়ে হয়। কাৰণ কেলে মই বিজেপি বহুত গান্ধী সংকল্প যাত্ৰা আমাৰ চান্দিপুৰ ৱাৰ্ডত যিহেতুকে এবাৰ গান্ধী সংকল্প যাত্ৰা ৰেলী হৈছিলে, সেই ৰেলী অনুষ্ঠানটোত মই অকলেই সেই ৱাৰ্ডটোত মানে কৰিছিলো। তো দেখিছে আগৰ আমাৰ বিজেপি পুৰণা কৰ্মীসকলে দেখিছে মোৰ কৰ্ম। গতিকে তেওঁ আচলতে অসৎ পথত যাবলৈ কয়, কিন্তু মই অসৎ পথত নাযাওঁ। অসৎ পথত নোযোৱাৰ কাৰণে আজি বিধায়ক মহোদয়ে মোৰ ওপৰত মানে এনেকুৱা প্ৰতিশোধ ল'বৰ কাৰণে, ৰাজনীতিক প্ৰতিশোধ ল'বৰ কাৰণে, ৰাজনীতিক মৃত্যু মানে হেৰি কৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে তেওঁ মোৰ ওচৰত মানে এনেকে উঠি পৰি লাগিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছো যে আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে, আশা আছে, ভৰসা আছে। গতিকে আপুনি বিধায়ক সুৰেন ফুকনৰ ওপৰত আপুনি কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু ইয়াত দেখিছেনে বিধায়ক সুৰেন ফুকনে আমাৰ ইয়াত মানে নিৰ্বাচন প্ৰচাৰৰ কাৰণে আহি আছে এইখন গাড়ী। যিহেতুকে কালি নিৰ্বাচন আয়োগৰ পৰা নটিচ দিয়াৰ পিছতো তেওঁ আহি আমাৰ ৱাৰ্ডত মানে এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰক হৰুৱাবৰ কাৰণে এজন MLA ইমান উঠি পৰি লাগিছে। কিয় লাগিছে? ময়োতো এগৰাকী বিজেপি হয়, বিজেপি এগৰাকী ৱাৰ্ড সদস্যক হৰুৱাবৰ কাৰণে তেওঁ এজন বিধায়কক ইমান তললৈ নামিব পাৰে। দেখিছেনে ৰাইজ? এইখন বিধায়ক মহোদয়ৰ গাড়ী।